আমি মৰাণৰ আমাৰ শ্মশানৰ কাষতে যিয়ে জল জীৱন আঁচনিৰ কাম চলি আছে, ঠিকাদাৰজনে চূড়ান্ত পৰ্যায়ৰ তেখেতে দুৰ্নীতি কৰা অভিযোগ উত্থাপন হৈছে বা আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ। যোৱাকালি ঠিকাদাৰে মিস্ত্ৰীক এখন ৱাল পূৰ্বতে নিৰ্মাণ কৰি থোৱা এখন ৱালৰ ওপৰত নতুনকৈ ইটা গাঁঠি ৱালখন নিৰ্মাণ কৰিবলৈ তেওঁ শ্মশানৰ ৱালত ৱাল গাঁঠিবৰ কাৰণে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে। তেখেতে সম্পূৰ্ণ নীতিবহিৰ্ভূতভাৱে এই কাম কৰিছে। তাৰোপৰি যিটো জল জীৱনৰ কাম চলি আছে, অতি নিম্ন মানদণ্ডৰ তেওঁলোকে কাম কৰা অভিযোগ উত্থাপিত হৈছে। গতিকে আমি এই ঠিকাদাৰজনে চূড়ান্ত পৰ্যায়ে যি দুৰ্নীতি কৰিব বিচাৰিছে বা তেওঁলোকে যি মোটা অংকৰ ধন তেওঁ আত্মসাৎ কৰিব যি বিচাৰিছে, যাতে একেবাৰে নিম্ন মানদণ্ডৰ এটা জল জীৱন মিছনৰ আঁচনি কাম হয়, গতিকে তেনেধৰণৰ কাম কৰি যাতে তেওঁ অধিক মুনাফা যাতে ইয়াৰ পৰা লুটিব পাৰে, এনেধৰণৰ তেওঁ ব্যৱস্থা হাতত লৈছে। গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আমি তীব্ৰ গৰিহণা জনাইছোঁ। এই কোনোবা আগৰৱাল এণ্ড কোম্পানীক আমি এই কামৰ পৰা আমি বিৰত থাকিবলৈ আমি সতৰ্ক কৰি দিছোঁ। গতিকে আমি দাবী জনাইছোঁ যে আমি আজি মৰাণত থকা আমাৰ সহকাৰী কাৰ্যবাহী বিষয়াক, আমাৰ জল জীৱন মিছনৰ সহকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী বিষয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰকপত্ৰত আমি স্পষ্টভাৱে জনাই দিছোঁ যে অতি শীঘ্ৰে এই ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সঠিকভাৱে যি নিৰ্মাণ কাৰ্য, এই নিৰ্মাণ কাৰ্য সম্পাদন কৰিব লাগে। হয়, আমি মৰাণৰ আমাৰ শ্মশানৰ কাষতে যিয়ে জল জীৱন আঁচনিৰ কাম চলি আছে, ঠিকাদাৰজনে চূড়ান্ত পৰ্যায়ৰ তেখেতে দুৰ্নীতি কৰা অভিযোগ উত্থাপন হৈছে বা আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ। যোৱাকালি ঠিকাদাৰে মিস্ত্ৰীক এখন ৱাল পূৰ্বতে নিৰ্মাণ কৰি থোৱা এখন ৱালৰ ওপৰত নতুনকৈ ইটা গাঁঠি ৱালখন নিৰ্মাণ কৰিবলৈ তেওঁ শ্মশানৰ ৱালত ৱাল গাঁঠিবৰ কাৰণে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে। তেখেতে সম্পূৰ্ণ নীতিবহিৰ্ভূতভাৱে এই কাম কৰিছে। তাৰোপৰি যিটো জল জীৱনৰ কাম চলি আছে, অতি নিম্ন মানদণ্ডৰ তেওঁলোকে কাম কৰা অভিযোগ উত্থাপিত হৈছে। গতিকে আমি এই ঠিকাদাৰজনে চূড়ান্ত পৰ্যায়ে যি দুৰ্নীতি কৰিব বিচাৰিছে বা তেওঁলোকে যি মোটা অংকৰ ধন তেওঁ আত্মসাৎ কৰিব যি বিচাৰিছে, যাতে একেবাৰে নিম্ন মানদণ্ডৰ এটা জল জীৱন মিছনৰ আঁচনি কাম হয়, গতিকে তেনেধৰণৰ কাম কৰি যাতে তেওঁ অধিক মুনাফা যাতে ইয়াৰ পৰা লুটিব পাৰে, এনেধৰণৰ তেওঁ ব্যৱস্থা হাতত লৈছে। গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আমি তীব্ৰ গৰিহণা জনাইছোঁ। এই কোনোবা আগৰৱাল এণ্ড কোম্পানীক আমি এই কামৰ